Hello everyone, welcome back to Smart Classes YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচ, এবিউবি, এসআই বা এপিআৰও বা ফৰেষ্টৰ যিকোনো ধৰণৰ ৰিটেন এক্সামৰ কাৰণে সহায়ক হোৱাকৈ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কুৱেশ্যনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল ইয়াতে আপোনালোকক আৰু এটা কথা জনাই থওঁ, যদি আপোনালোকৰ আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে PDF সমূহ লাগে, অল সাবজেক্টৰ PDF আপোনালোকে পাই যাব। তো PDF খিনি পাবলৈ স্ক্ৰিনত আপোনালোকৰ এটা নাম্বাৰ দেখিছে 8133840965, সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি অল সাবজেক্টৰ PDF সমূহ খুব কম মূল্যত লাভ কৰিব পাৰিব। তো যদি আপোনালোকৰ লাগে এতিয়াই হোৱাটছআপত মেছেজ কৰক। তো এতিয়া আমি বেছি দেৰি নকৰোঁ, কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে চাওক। The birth anniversary of which famous personality is celebrated as সদ্ভাৱনা দিৱস? কোনজন বিখ্যাত ব্যক্তিৰ জন্মবাৰ্ষিকী সদ্ভাৱনা দিৱস হিচাপে পালন কৰা হয়? তো ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন সি, ৰাজীৱ গান্ধী। ঠিক আছে, তো ৰাজীৱ গান্ধীৰ জন্মদিনটোত অৰ্থাৎ 20 আগষ্ট তাৰিখে, ঠিক আছে, চনটো কি তাৰিখটো কেতিয়া সেইটো মনত ৰাখি থ'ব ন। তো 20 আগষ্ট তাৰিখে ৰাজীৱ গান্ধীৰ জন্মবাৰ্ষিকী হিচাপে সদ্ভাৱনা দিৱস পালন কৰা হয়। ঠিক আছে, তেওঁৰ মৃত্যু কেতিয়া হৈছিল এই কথাটো মনত ৰাখি থ'ব। তো 1991ৰ 21 মে তাৰিখে তেওঁৰ মৃত্যু হৈছিল। ঠিক আছে, এই কথাটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থ'ব। বাকী মহাত্মা গান্ধীৰ যিটো জন্ম দিৱস সেইটোক আমি গান্ধী জয়ন্তী হিচাপে পালন কৰোঁ, হয় নহয়? মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী। তো মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? তেখেতৰ জন্ম হৈছিল 1869ত। ঠিক আছে, 1869ৰ 2 অক্টোবৰ তাৰিখে, 1869ৰ 2 অক্টোবৰত। তো এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়, বুজি পাইছে আপোনালোকে সকলোৱে? ক্লিয়াৰ হৈছে? নেক্সট যদি চাই, ঠিক আছে, মহাত্মা গান্ধীৰ বিষয়ে ক'লোঁ। নেক্সট যদি ইন্দিৰা গান্ধীৰ বিষয়ে আপোনালোকে চাই, তো ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। ঠিক আছে, প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল। আমি যদি চাওঁ কুৱেশ্যনটো যদি পৰীক্ষাত আহে যে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল, তো তেখেত আছিল ইন্দিৰা গান্ধী। ঠিক আছে, বাকী বল্লভভাই পেটেল, তেওঁ আছিল ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। ঠিক আছে, আৰু চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলিও কোৱা হয়। এই কুৱেশ্যনটো আপোনালোকে এইটো মনত ৰাখি থ'ব যে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়, এই প্ৰশ্নটো আহিব পাৰে পৰীক্ষাত। তো তেখেত হৈছে চৰ্দাৰ বল্লভভাই পেটেল। ক্লিয়াৰ হৈছে সকলোৱে? ক্লিয়াৰ হৈছে, বুজি পাইছে? নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িব পাৰোঁ। নেক্সট কুৱেশ্যনটো কি দিছে চাওক। ইন হুইচ ইয়েৰ ৱাজ দ্য ব্যাস সন্মান ইনষ্টিটিউটেড বাই দ্য কে বিৰলা ফাউণ্ডেশ্যন? কে বিৰলা ফাউণ্ডেশ্যনে কোন বছৰত ব্যাস সন্মান প্ৰতিষ্ঠা কৰিছিল? তো ইয়াতে অপশ্যনবোৰ দিয়া আছে 1985, 1991, 1973 আৰু 1954। তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1991ত। ঠিক আছে, 1991 চনত প্ৰতিষ্ঠা কৰিছিল। তো প্ৰশ্নটো এনেকৈ আহিব পাৰে যে যিটো ব্যাস সন্মান সেইটো কোনে প্ৰতিষ্ঠা কৰিছিল? তো এইটো কোনে হ'ব? কে বিৰলা ফাউণ্ডেশ্যনে। নেক্সট কুৱেশ্যন, দ্য BC ৰয় এৱাৰ্ড ইজ ৰিলেটেড টু হুইচ ফিল্ড? BC ৰয় বঁটা কোনটো ক্ষেত্ৰৰ লগত জড়িত? তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন ডি, মেডিচাইন। ঠিক আছে, চিকিৎসা বিজ্ঞানৰ লগত জড়িত। আৰু এই যিটো সন্মান আছে BC ৰয় বঁটা, এইটো প্ৰতিষ্ঠা হৈছিল 1962ত। ঠিক আছে, কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1962, 1962 চনত। নেক্সট কুৱেশ্যন, হাউ মেনি চিলড্ৰেন বিল' 16 years আৰ এৱাৰ্ডেড দ্য নেশ্যনেল ব্ৰেভাৰী এৱাৰ্ড এভৰি ইয়েৰ? প্ৰতি বছৰে 16 বছৰ তলৰ যিবিলাক শিশু আছে সেই কিমানজন শিশুক ৰাষ্ট্ৰীয় সাহস বঁটা প্ৰদান কৰা হয়? ঠিক আছে, প্ৰতি বছৰ কিমানজন 16 বছৰ তলৰ শিশুক ৰাষ্ট্ৰীয় সাহস বঁটা, যিটো নেশ্যনেল ব্ৰেভাৰী এৱাৰ্ড বুলি কোৱা হয়, সেইটো প্ৰদান কৰা হয়? তো ইয়াৰে যিটো শুদ্ধ উত্তৰ এইটো হৈছে অপশ্যন চি, 25। ঠিক আছে, 25 গৰাকী শিশুক প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, দ্য শান্তি স্বৰূপ ভটনাগৰ এৱাৰ্ড ইজ প্ৰেজেণ্টেড বাই হুইচ অৰ্গেনাইজেশ্যন? শান্তি স্বৰূপ ভটনাগৰ বঁটা কোনটো সংস্থাই প্ৰদান কৰে? ঠিক আছে, কোনটো সংস্থাই প্ৰদান কৰে সুধিছে। তো ইয়াতে অপশ্যনবোৰ দিয়া আছে চাওক, মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং, নে CSIR, নে কে বিৰলা ফাউণ্ডেশ্যন, নে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন? তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন বি, CSIR, যিটোৰ ফুল ফৰ্ম হৈছে কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ। ঠিক আছে, এইটো মনত ৰাখি থ'ব, ইয়াৰ ফুল ফৰ্মটো ইম্পৰ্টেণ্ট হয়। কি ক'লোঁ? কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ। নেক্সট কুৱেশ্যনটো চাওক, Which Indian city is known as Silicon Valley of India?
ভাৰতৰ কোনখন চহৰক সিলিকন ভেলি অফ ইণ্ডিয়া বুলি জনা যায় বা ভাৰতৰ সিলিকন ভেলি বুলি জনা যায় তো সেই চহৰখন হৈছে অপচন সি বেংগলোৰ ঠিক আছে আৰু ইয়াৰ যেটো ইছৰো আছে আমাৰ ভাৰতৰ যেটো কেন্দ্ৰ আছে পাৰমাণৱিক কেন্দ্ৰ ইছৰো তাৰ মুখ্যালয় আৰু ইনফোসিস অফ আৰু ইউৰোপীয় এই দুইটা আইটি কোম্পানীৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বেংগলোৰত আছে ঠিক আছে এটো মনত ৰাখি থব ইছৰোৰ হেডকোৱাৰ্টাৰ ক'ত আছে বেংগলোৰত আছে এটো মনত ৰাখিব পৰীক্ষাত আহিব পাৰে যে where is the headquarter of ISRO তো এটো ক'ত আছে বেংগলোৰত আছে নেক্সট কোৱেশ্চন who wrote the novel a suitable boy উপন্যাসখন কোনে লিখিছিল a suitable boy উপন্যাসখন কোনে লিখিছিল এটো হৈছে অপচন বি বিক্ৰম সেঠ ঠিক আছে আৰু ইয়াৰ যেটো পাবলিশ হৈছিল যেতিয়া মানে কেতিয়া পাবলিশ হৈছিল এই সনটো যদি আমি চাও তো এই সনটো আছিল 1993 ঠিক আছে 1993 ত পাবলিশ হৈছিল নেক্সট কোৱেশ্চন who was the first muslim president of the indian national congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল মুছলমান সভাপতি যদি আমি চাও কোন আছিল তো তেখেত আছিল অপচন বি বদৰুদ্দিন টাইপজি ঠিক আছে তো ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1887ত ঠিক আছে 1887ত যেটো মাদ্ৰাছত তৃতীয় অধিৱেশন অনুষ্ঠিত হৈছিল তাত তেওঁ সভাপতিত্ব কৰিছিল ঠিক আছে বাকি আমি যদি চাও ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ বিষয়ে আইএনসিৰ বিষয়ে এটো কেতিয়া প্ৰতিষ্ঠা হৈছিল আহিব পাৰে পৰীক্ষাত তো এটো প্ৰতিষ্ঠা হৈছিল 1885ত ঠিক আছে 1885 চনত তাৰিখটো আছিল 28 ডিসেম্বৰ ঠিক আছে 28 ডিসেম্বৰত প্ৰতিষ্ঠা হৈছিল আৰু যিজন উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ঠিক আছে ইয়াতে যে আমাৰ প্ৰথম অপচন দিয়া আছে উমেশ চন্দ্ৰ বেনাৰ্জী তেখেতে 1892 চনৰ এলাহাবাদত যেটো ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ উদ্বোধনী অধিৱেশন হৈছিল তাত সভাপতিত্ব কৰিছিল ঠিক আছে মানে উমেশ চন্দ্ৰ বেনাৰ্জীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যেটো প্ৰথম অধিৱেশন আছিল তাত সভাপতিত্ব কৰিছিল ঠিক আছে বাকি যদি চাও আবুল কালাম আজাদ ঠিক আছে আবুল কালাম আজাদৰ বিষয়ে যদি চাও তেওঁ ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল ঠিক আছে আবুল কালাম আজাদ তেওঁ ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী আছিল তেওঁৰ জন্মদিনতে 11 নৱেম্বৰত নেশনেল এডুকেশ্যন ডে পালন কৰা হয় ঠিক আছে কেতিয়া পালন কৰা হয় 11 নৱেম্বৰত মনত ৰাখি থব 11 নম্বৰটো কি হয় নেশনেল এডুকেশ্যন ডে বাকি আমি যদি চাও এস ৰাধাকৃষ্ণন অৰ্থাৎ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে তেওঁ ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি আছিল ঠিক আছে আৰু তেওঁ দ্বিতীয়জন ৰাষ্ট্ৰপতি আছিল মনত ৰাখি থব তেওঁ ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি আছিল আৰু ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি আছিল তেখেতৰ 5 ছেপ্টেম্বৰৰ জন্মদিন অৰ্থাৎ 5 ছেপ্টেম্বৰ তাৰিখে তেখেতৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস পালন কৰো এটো আমি সকলোৱে জানো 5 ছেপ্টেম্বৰত কি দিৱস পালন কৰো শিক্ষক দিৱস বুজি পাইছে সকলে গুটেখিনি পইণ্ট আপোনালোকে ধুনিয়াকে নোট কৰি লিখি লব নেক্সট কোৱেশ্চন who was the author of the autobiography the race of my life এই আত্মজীৱনী লেখক কোন আছিল ঠিক আছে the race of my life ৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মিলখা সিং আৰু মিলখা সিংক ফ্লাইং শিখ নামেৰে জনা যায় ঠিক আছে ফ্লাইং শিখ নামেৰে জনা যায় এটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো চাওক who wrote the autobiography unbreakable নামৰ আত্মজীৱনীখন কোনে লিখিছিল তো ইয়াৰ যেটো শুদ্ধ উত্তৰ এটো হৈছে অপচন সি এমসি মেৰী কম ঠিক আছে তেওঁ এগৰাকী ভাৰতীয় বক্সাৰ হয় ডাক নাম হৈছে ম্যাগনিফিসেন্ট মেৰী তেওঁ 2014 চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল এটো মনত ৰাখি থব 2014 এছিয়ান গেমছত সোণৰ পদক লাভ কৰে আৰু আমি যদি সানিয়া মিৰ্জাৰ বিষয়ে চাও তো সানিয়া মিৰ্জা হৈছে এগৰাকী ভাৰতৰ টেনিছ খেলুৱৈ আছিল মনত ৰাখি থব সানিয়া মিৰ্জা কোনটো খেলৰ লগত জড়িত হেতু আহিব পাৰে প্ৰশ্ন তো কি হয় তেখেত এগৰাকী টেনিছ খেলুৱৈ হয় অৰুণিমা সিনহাৰ যদি আমি চাও তেখেত আছে শাৰীৰিকভাৱে অক্ষম এগৰাকী ব্যক্তি কিন্তু তেখেতে 2013 চনত মাউন্ট এভাৰেষ্ট বগাই বিশ্বৰ প্ৰথমগৰাকী মহিলা হৈ পৰিছিল তো সেই কাৰণে তেখেত বিখ্যাত হয় অৰুণিমা সিনহা কিহৰ কাৰণে ফেমাস তো আমি যদি চাও তেখেতে 2013 চনত মাউন্ট এভাৰেষ্ট আৰোহণ কৰি বিশ্বৰ প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল কিন্তু তেখেত এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি আছিল এতিয়া আমি যদি চাও অমৃতা প্ৰীতম তেওঁ এগৰাকী কবি উপন্যাসিক আৰু প্ৰবন্ধকাৰ আছিল ঠিক আছে গুটেখিনি ইম্পৰ্টেন্ট হয় মনত ৰাখি থব নেক্সট কোৱেশ্চন গ্লোবাল টাইগাৰ ডে ইজ অবজাৰ্ভ অন বিশ্বব্যাপী বাঘ দিৱস কেতিয়া পালন কৰা হয় ঠিক আছে বাঘ দিৱস কেতিয়া পালন কৰে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হয়তো যাব অপচন সি 29 জুলাই তাৰিখে বাকি আমি যদি চাও 23 জুন তাৰিখে কি পালন কৰে এটো হৈছে অলিম্পিক দিৱস
ঠিক আছে 23 জুলাই তাৰিখে কি পালন কৰা হয় অলিম্পিক দিৱস 31 অক্টোবৰ তাৰিখে কি পালন কৰে 31 অক্টোবৰ তাৰিখে নেশনেল ইউনিটি ডে অৰ্থাৎ ৰাষ্ট্ৰীয় ঐক্য দিৱস পালন কৰা হয় কাৰ এটো সৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীত এটো 31 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় ঐক্য দিৱস পালন কৰা হয় এই কথাটো আপোনালোকে মনত ৰাখি থব নেক্সট চাওক What is the total length of the Indus River in India? ভাৰতৰ সিন্ধু নদীৰ মুঠ দৈৰ্ঘ্য কিমান? তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি 114 কিলোমিটাৰ ঠিক আছে অৰ্থাৎ 1114 কিলোমিটাৰ নেক্সট কোৱেশ্চন Which is the largest tributary of the Indus River? সিন্ধু নদীৰ সৰ্ববৃহৎ উপনৈ কোনখন হয়? তো এইখন হৈছে অপচন সি চেনাব নেক্সট চাওক At which place do the rivers Bhagirathi and Alakananda meet from the Ganga? কোন স্থানত ভাগীৰথী আৰু অলকানন্দা কি দিছে চাওক কোন স্থানত ভাগীৰথী আৰু অলকানন্দা নদী লগ হৈ গংগা গঠন হয় তো সেই স্থানটো হৈছে অপচন বি দেৱপ্ৰয়াগ ঠিক আছে উত্তৰাখণ্ডৰ দেৱপ্ৰয়াগত ভাগীৰথী আৰু অলকানন্দা নদী দুখন লগ হয় আৰু গংগা নামে পৰিচিত হয় নেক্সট কোৱেশ্চন Which is the largest freshwater lake in India? ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো হয় তো হেতু হৈছে অপচন বি উলাৰ লেক আৰু এই উলাৰ লেক ক'ত আছে তো এটো আছে জেএনকেত অৰ্থাৎ জম্মু কাশ্মীৰত আছে ঠিক আছে বাকি আমি যদি চাও চিলিকা হ্ৰদটো ক'ত আছে এটো আছে উৰিষ্যাত ঠিক আছে শেষনাগ হ্ৰদটো যদি আমি চাও শেষনাগ হ্ৰদ আছে জম্মু কাশ্মীৰত ঠিক আছে আৰু যেটো মানসৰোবৰ হ্ৰদ আছে এটো দক্ষিণ পশ্চিম তিব্বত নেপাল আৰু ভাৰতৰ সীমান্তত অৱস্থিত হয় এইটা গুটেকিটা ইম্পৰ্টেন্ট হয় মনত ৰাখি থব কি কলো যেটো আমাৰ চিলিকা হ্ৰদ আছে চিলিকা হ্ৰদটো উৰিষ্যাত আছে শেষনাগ হ্ৰদটো জম্মু কাশ্মীৰতে আছে আৰু মানসৰোবৰ হ্ৰদটো ভাৰতৰ যেটো দক্ষিণ পশ্চিম তিব্বত নেপাল আৰু ভাৰতৰ সীমান্তত অৱস্থিত হয় নেক্সট কোৱেশ্চন The Indus Water Treaty between India and Pakistan was signed in which year? ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জলসন্ধি কোন বছৰত স্বাক্ষৰিত হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি 1960 ঠিক আছে 1960 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে এই চুক্তিটো স্বাক্ষৰিত হৈছিল ভাৰতৰ তেতিয়া প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ তেতিয়া ৰাষ্ট্ৰপতি আছিল আয়ুব খান আৰু তেখেতৰ মাজতে এই চুক্তিটো স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন What is the size of kabaddi court for men? পুৰুষৰ বাবে যেটো কাবাডী কোৰ্ট থাকে তাৰ আকাৰটো কিমান থাকে অৰ্থাৎ ডাইমেনশনটো কিমান থাকে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 13 * 10 মিটাৰস মানে লেন্থটো 13 মিটাৰ থাকে আৰু ওয়াইডটো 10 মিটাৰ থাকে নেক্সট কোৱেশ্চন Which country hosted the first FIFA Football World Cup in 1930? 1930 চনত কোনখন দেশত প্ৰথম FIFA ফুটবল বিশ্বকাপ অনুষ্ঠিত হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি উৰুগুৱেত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো চাওক The Rangaswamy Cup is associated with which sport? Rangaswamy Cup কোনটো খেলৰ লগত জড়িত তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি হকি খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটো হৈছে Which city hosted the first Asian Games in 1951? 1951 চনত কোনখন চহৰত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি নিউ দিল্লী ঠিক আছে অপচন সি টো ৰাইট হ'ব নতুন দিল্লী মেজৰ ধ্যানচন্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো চাওক Who was the first chief election commissioner of India? ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সুকুমাৰ সেন ঠিক আছে এইজে কানিয়া ঠিক আছে আমি যে চাইছো সেকেন্ড অপচনত যে আছে এইজে কানিয়া তেখেত ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল বাকি আমি যদি জেবি মালংকৰৰ বিষয়ে চাও তেখেত আছিল লোকসভাৰ প্ৰথমজন অধ্যক্ষ আৰু উমেশ চন্দ্ৰ বেনাৰ্জী ডব্লিউসি বেনাৰ্জী মানে আছে উমেশ চন্দ্ৰ বেনাৰ্জী তেখেত আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি তো গুটেই কিজনে ইম্পৰ্টেন্ট হয় মনত ৰাখি যাব তো নেক্সট কোৱেশ্চনটো চাওক What is the height of the Statue of Unity? যেটো ঐক্যৰ মূৰ্তি আছে বা একতাৰ মূৰ্তি আছে তাৰ উচ্চতাটো কিমান হয় যেটো Statue of Unity বুলি কয় হেতৰ উচ্চতা কিমান এটো হৈছে অপচন সি 182 মিটাৰস আৰু ই বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি হয় এই মূৰ্তিটো সৰ্দাৰ বল্লভভাই পেটেলৰ হয় তেখেতে এই মূৰ্তিটো গুজৰাটৰ নিৰ্মাণ কৰা হৈছে ঠিক আছে এটো গুজৰাটত আছে পৰীক্ষাত আহিব পাৰে Statue of Unity ক'ত আছে গুজৰাটত আছে কাৰ প্ৰতিমূৰ্তি হয় সৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি হয় নেক্সট কোৱেশ্চন
হু ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট ফিল্ড মাৰ্শ্বেল ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শ্বেল কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছেম মানেকশ্ব ঠিক আছে ছেম মানেকশ্ব আছিল প্ৰথম ফিল্ড মাৰ্শ্বেল তেওঁক ছেম বাহাদুৰ বা ছেম দা ব্ৰেভ নামেৰেও জনা যায় ঠিক আছে বাকি আমি যদি চাওঁ কে এম কৰিয়েপ্পা তেখেত আছিল ভাৰতীয় সেনাবাহিনীৰ প্ৰথম ভাৰতীয় সেনাপ্ৰধান ঠিক আছে বাকি বলদেৱ সিং তেখেত যদি আছিল চাওঁ তেখেতৰ বিষয়ে তেওঁ আছিল ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী সোমনাথ শৰ্মা আছিল ভাৰতীয় সেনাবাহিনীৰ মেজৰ আৰু তেওঁ ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰমবীৰ চক্ৰ লাভ কৰা প্ৰথমজন ব্যক্তি আছিল ঠিক আছে 1947-48 চনৰ যেটো ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল তেতিয়া তেখেত শহীদ হৈছিল ঠিক আছে সোমনাথ শৰ্মাৰ বিষয়ে আমি যদি চাওঁ এটো কি কলো যে ভাৰতৰ যেটো সৰ্বোচ্চ সামৰিক সন্মান পৰমবীৰ চক্ৰ হেতু লাভ কৰা প্ৰথমজন ব্যক্তি আছিল সোমনাথ শৰ্মা ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ Which Indian state shares the longest international border with Bangladesh? ভাৰতৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অংশীদাৰ হয় ঠিক আছে ভাৰতৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অংশীদাৰ কৰিছে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈ যাবগে অপচন ডি ওয়েস্ট বেঙ্গল অৰ্থাৎ পশ্চিম বংগ ইয়াৰ যেটো সীমাৰ দৈৰ্ঘ্য হেতু হৈছে 2217 কিলোমিটাৰ ঠিক আছে 2217 কিলোমিটাৰ আৰু ভাৰতৰ মুঠ যিখন পাঁচখন ৰাজ্য বাংলাদেশৰ সৈতে সীমা ভাগ কৰে ওয়েস্ট বেঙ্গল ত্ৰিপুৰা মেঘালয় মিজোৰাম আৰু আসাম এই পাঁচখন নেক্সট কোৱেশ্চন হাউ মেনি গোল্ড মেডেলস ডিড ইন্ডিয়া উইন ইন দা টকিঅ অলিম্পিক্স 2020 2020 চনৰ যেটো টকিঅ অলিম্পিক হৈছিল তাত ভাৰতে কিমানটা স্বৰ্ণ পদক লাভ কৰিছিল ঠিক আছে স্বৰ্ণ পদকৰ কথা উঠিছে তো এটো যাব অপচন এ 1 মাত্ৰ এটা স্বৰ্ণ পদক লাভ কৰিছিল আৰু দুটা সিলভাৰ মেডেল পাইছিল আৰু চাৰিটা ব্ৰঞ্জৰ মেডেল লাভ কৰিছিল নেক্সট কোৱেশ্চন which country has owned the maximum number of FIFA World Cups কোনখন দেশে সৰ্বাধিক FIFA বিশ্বকাপ জয় কৰিছে তো এটো হৈছে অপচন ডি ব্ৰাজিলে লাভ কৰিছে 5 বাৰ FIFA বিশ্বকাপ জয় কৰিছে বাকি আমি জাৰ্মানীয়ে যদি চাওঁ জাৰ্মানীয়ে 4 বাৰ ইটালীয়ে 4 বাৰ আৰ্জেন্টিনাই 3 বাৰ ঠিক আছে নেক্সট কোৱেশ্চন তো চাওক ওয়ার্ল্ড হেলথ ডে ইজ অবজার্ভ অন বিশ্ব স্বাস্থ্য দিবস কেতিয়া পালন কৰা হয় বিশ্ব স্বাস্থ্য দিবস এটো হৈছে অপচন এ 7 এপ্ৰিল তাৰিখে পালন কৰা হয় ঠিক আছে WHO যেটো আছে ওয়ার্ল্ড হেলথ অর্গানাইজেশন এটো অর্গানাইজ কৰে আৰু যেটো ওয়ার্ল্ড হেলথ ডে আছে WHD ওয়ার্ল্ড হেলথ ডে মানে বিশ্ব স্বাস্থ্য দিবস এটো কেতিয়া প্ৰতিষ্ঠা হৈছিল মানে কেতিয়াৰ পৰা পালন কৰি হৈছে তো এটো 1950 চনৰ পৰা পালন কৰি অহা হৈছে নেক্সট কোৱেশ্চন which is the apex bank of India ভাৰতৰ apex bank কোনটো তো এটো হৈছে অপচন সি RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ই প্ৰতিষ্ঠা হৈছিল 1935 ত ইয়াৰ যেটো হেডকোৱাৰ্টাৰ এটো মুম্বাইত আছে ঠিক আছে আৰু RBI যিজন বৰ্তমান গভৰ্ণৰ তেখেত হৈছে সঞ্জয় মালহোত্ৰা নেক্সট কোৱেশ্চন কি কৈছে চাওক which instrument measures wind speed কোনটো যন্ত্ৰ বতাহৰ গতি জুখিব তো এটো হৈছে অপচন সি এনিমোমিটাৰ লাষ্ট কোৱেশ্চন তো চাওক which metal is liquid at room temperature কোঠাৰ উষ্ণতাত কোনটো ধাতু তৰল তো এটো হৈছে অপচন বি মাৰ্কুৰী অৰ্থাৎ পাৰা ঠিক আছে আৰু যেটো সিম্বল এটো হৈছে 8G এটমিক নাম্বাৰটো হৈছে 80 তো আজি আমি এখিনি কোৱেশ্চন চালো যদি কোৱেশ্চনখিনি ভাল লাগি থাকে ভিডিওটো লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব